হয় বৰ্তমান মই উপস্থিত আছো চিলাপথাৰত জিপু ঘাগৰা জোনালী ক্লাবৰ উদ্যোগত চলি থকা গুৰ্খা কাপ 2025 আজি সফল সমাপন। আজি যিহেতু খেলপথাৰত পুৰুষ আৰু মহিলা দুবই দলে আজি ফাইনেল খেলত অৱতীৰ্ণ হ'ব। এইমাত্ৰ খেলপথাৰত ইয়াত মহিলাসকলৰ দ্বাৰা ইয়াত খেল চলি আছে। উত্তেজনাপূৰ্ণ খেল চলি আছে কিয়নো ইয়াত প্ৰথম পুৰস্কাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 50,000 টকা, ঠিক তেনেদৰে আয়োজন সমিতিয়ে এক ভব্য খেলৰ আয়োজন কৰিছে। বিশেষকৈ আজি খেলপথাৰত অসমৰ ৰাজনীতি ক্ষেত্ৰখনৰ বিশিষ্ট ব্যক্তিসকলে উপস্থিত হোৱাৰ কথা আছে। ক'ব লাগিব ধেমাজি অত্যন্ত পিছপৰা গাঁও, কিন্তু এই গাঁওখনৰ মানুহবোৰৰ মাজত থকা ক্ৰীড়াৰ প্ৰতি ভাৱনাই ইয়াত এক অত্যন্ত সুন্দৰ খেল পৰিচালনা কৰিব পাৰিছে। মোৰ লগতে বৰ্তমান উপস্থিত আছে ধেমাজি জিলা গুৰ্খা ছাত্ৰ সন্থাৰ সভাপতি। কি ক'ব, এক সুন্দৰ প্ৰয়াস বুলি ক'ব লাগিব এই অঞ্চলৰ বাসিন্দাসকলৰ। গুৰ্খা কাপ 2025 আজি সফল সমাপন কি বুলি ক'ব? হয়, আজি আমি ইয়াত উপস্থিত হৈ আমি নথৈ আনন্দিত। আজি ইয়াতে আপুনি দেখিব পাইছে যে আজি এই সামৰণি অনুষ্ঠান 21তম গুৰ্খা কাপ ফুটবল আৰু ভলীবল টুৰ্ণামেণ্টৰ প্ৰতি বছৰে অনুষ্ঠিত হয় এই জিপু ঘাগৰা জোনালী ক্লাবৰ সৌজন্যত। মকৰ সংক্ৰান্তিৰ উপলক্ষে আপুনি প্ৰতি বছৰে ইয়াত দেখা পাব। আৰু এই বছৰৰ আজি অন্তিম খেল, আজি সামৰণি অনুষ্ঠান উভয় পক্ষীয় আপোনাৰ ছোৱালী খেল হওক বা ল'ৰাৰ। এতিয়া আপুনি দেখিব পাই আছে যে ইয়াত ছোৱালীৰ ফাইনেল খেল অনুষ্ঠিত হৈ আছে, য'ত ব্ৰিজবাৰী আৰু তিনচুকীয়াৰ মাজত অনুষ্ঠিত হৈ আছে খেলখন। অলপ পিছতে আপুনি ল'ৰাৰ গ্ৰুপৰ খেল দেখা পাব, য'ত আপোনাৰ চিলিহাতীগড় আৰু ফুলবাৰী মানে কিবা টিমৰ ইয়াত খেল হ'ব। আৰু এই অনুষ্ঠানত আজি আমি গম পোৱা মতে ইয়াত সাংসদ মহোদয় উপস্থিত হ'বহি আৰু অন্যান্য অতিথিসকল ইয়াত আহি উপস্থিত হ'বহি। এটা ভাল অনুষ্ঠান। ইয়াতে গোটেই আপুনি দেখিছে যি ধৰণৰ ৰাইজ, ওচৰৰ আমাৰ গোটেই অঞ্চলৰ বিশেষকৈ মালিনীপুৰ আৰু চিলাহটি পঞ্চায়তৰ যিমান ৰাইজসকল আছে গোটেই আহি ইয়াত উপস্থিত হৈছেহি। আৰু এটা ভাল পৰিৱেশৰ মাজত এই খেলখন অনুষ্ঠিত হৈ আছে আৰু আমি ইয়াতে উপস্থিত হ'বলৈ পাই যথেষ্ট আনন্দিত। আৰু লগতে আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ উদযাপন সমিতিক। তেখেতসকলে খুব সুন্দৰকৈ, খুব নিয়াৰুকৈ, খুব নিখুঁতভাৱে ইয়াত অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। ইয়াতে যথেষ্ট দোকান পোহৰো আছে আৰু যথেষ্ট মানুহসকলে ইয়াত আহি এই খেলখন উপভোগ কৰিছে। বিশেষকৈ আয়োজন সমিতিৰ মোৰ লগত সম্পাদক আছে। কি ক'ব, এক সুন্দৰ আপোনালোকৰ প্ৰয়াস, এই খেলখনৰ যোগেদি আপুনি অসমবাসীক কি বাৰ্তা দিব বিচাৰে? প্ৰথমতে আপোনালোকক ধন্যবাদ থাকিল। বিশেষ কৰি চাব, আজিলৈকে আমি যে 23তম গুৰ্খা কাপ আজি অনুষ্ঠিত হৈ আছে, আজি অন্তিম দিন। আপোনালোকে দেখি আছে যে খেলখন আৰম্ভ হৈছে ছোৱালীবিলাকৰ। আচলতে কথাটো হ'ল এই খেলখন যেতিয়া আমি আৰম্ভণি কৰিছিলো তেতিয়াৰ পৰা সকলো ধৰণৰ, সকলো ফালৰ পৰা আমাৰ ৰাইজে সহায় সহযোগ কৰিছে। বিভিন্ন জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে সহায়ৰ হাত আগবঢ়াইছে। তেখেতসকললৈ আমি প্ৰথমতে একদম ধন্যবাদ জ্ঞাপন কৰো। যদি তেওঁলোকৰ অবিহনে যে আজি আমি এনেকুৱা এটা সুন্দৰ এটা পৰিৱেশ, সুন্দৰ এটা অনুষ্ঠান মানে অনুষ্ঠিত কৰিব নোৱাৰো, সেয়ে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰো। আজি যে আমাৰ যিটো আমি আমন্ত্ৰিত কৰিছিলো আমাৰ সাংসদ মহোদয়, তেওঁ আহি আছো বুলি আমাক ইতিমধ্যে জনাই থৈছে। এখন্তেক পাছত তেওঁ আহি পাবই। লগতে ইয়াত বিভিন্ন দল সংগঠন, বিভিন্ন ৰাজনৈতিক, বিভিন্ন ব্যৱসায়িক সকলে যে আমাক যি ধৰণে সহায় সহযোগ কৰিছে, আৰ্থিকে হওক বা বিভিন্ন দিশৰ পৰা হওক, তেওঁলোকৰ সহায় সহযোগৰ ক্ষেত্ৰতে আজি যে আমি এই ক্ষেত্ৰত উপনীত হ'ব বিচাৰিছো আৰু উপনীত হ'ব পাৰিছো। আৰু যে তেওঁলোকৰ যিসকলে যে আমাক সদায় এনেকে সহায় সহযোগ কৰিছে, তেওঁলোকক আমি সদায় ধন্যবাদ জ্ঞাপন কৰো। আৰু অনাগত দিনতো তেওঁলোকৰ পৰা এনেকে সহায় সহযোগিতা পাম বুলি আৰু সুন্দৰকৈ যে আমি গুৰ্খা কাপ ফুটবলটো যে আমি অনুষ্ঠিত কৰিব পাৰো বুলি আশা ৰাখিছো। ধন্যবাদ। হয়, খুব সুন্দৰকৈ এক উত্তেজনামূলক পৰিৱেশ বুলি ক'ব লাগিব। মহিলাসকলৰ দ্বাৰা খেল চলি আছে। মই ইয়াৰ সামগ্ৰিক দৃশ্য দৰ্শকসকলক ইয়াত দেখাবলৈ প্ৰয়াস কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।